চক স্বাভাৱিকতে আজি যোৰহাট জিলা আমাৰ অসম প্ৰদেশ বিজেপিৰ আজি এটা কাৰ্যসূচী অনুযায়ী যোৰহাট জিলা বিজেপিয়ে এই কাৰ্যসূচী গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ওলাইছে। কিন্তু আমি যিমান ভাবিছিলোঁ তাতকৈ সাধাৰণ জনতা ওলাই আহিলে। সাধাৰণ জনতা আজি এইকাৰণে ওলাই আহিলে যিহেতু গৌৰৱ গগৈ যোৰহাটৰ দৰে এটা মাননীয় আমাৰ অতিকৈ সন্মানীয় সমষ্টিৰ সাংসদ। আমি আচৰিত হৈছোঁ, বিশেষকৈ মই আচৰিত হৈছোঁ যে যিটো মই গৌৰৱ গগৈ পৰিয়ালৰ লগত মই তেখেতৰ ঘৰৰ লগত অতি ঘনিষ্ঠ আছিলোঁ। মই দুখ পাইছোঁ, অতি আচৰিত হৈছোঁ, লজ্জিত হৈছোঁ, ক'বলৈ ভাষা নাই। এইটো কাৰণে যে যিজন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া আগৰ পৰা গৌৰৱ গগৈ পাকিস্তানৰ লগত এই শত্ৰু ৰাষ্ট্ৰখনৰ লগত লিংক আছে বুলি কৈ আছিল, তেখেতৰ সম্বন্ধ আছে বুলি কৈছিল, তেখেতে আওপেটিকৈ মাজে মাজে তেখেতক ফালৰি কাটিছিল। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে তথ্য সহকাৰে প্ৰতিপন্ন কৰি দিলে যে গৌৰৱ গগৈ শত্ৰু ৰাষ্ট্ৰখনৰ লগত যোগাযোগ আছে। মোৰ প্ৰশ্ন হৈছে যে গৌৰৱ গগৈয়ে আজি তাৰিখত যোৰহাটৰ দৰে এখন সন্মানীয় সমষ্টিৰ পৰা সংসদ হৈছে। আজি তাৰিখত ভাৰতবৰ্ষৰ যিখন সংসদ, সেই সংসদৰ বিৰোধী দলপতিৰ ভূমিকা পালন কৰিছে, উপদলপতিৰ ভূমিকা পালন কৰিছে। তৎসত্বেও তেখেতৰ পৰিয়ালৰ এইটো তেখেতৰ ব্যক্তিগত কথা, কিন্তু ব্যক্তিগত কথা হ'লেও মোৰ প্ৰশ্ন হৈছে যে তেখেতৰ গৌৰৱ গগৈৰ পৰিবাৰে বিদেশী ৰাষ্ট্ৰৰ ব্ৰিটিছ নাগৰিকত্ব লৈ আছে, ভাৰতীয় নাগৰিকত্ব লোৱা নাই। আমাৰ ক'বলৈ নাই। কিন্তু মোৰ প্ৰশ্ন হৈছে, অসমবাসীৰ প্ৰশ্ন হৈছে, যোৰহাটবাসীৰ প্ৰশ্ন হৈছে, তেখেতৰ দুজনকৈ পুত্ৰ সন্তান, এই সৰু সৰু কণ কণ মইনামানিহঁতক, দুটা পুত্ৰ কন্যা সন্তানক কিয় ভাৰতবৰ্ষৰ নাগৰিক নকৰি তেখেতে ব্ৰিটিছ নাগৰিক কৰিলে? সেইটো ব্যক্তিগত তেখেতৰ কথা হ'লেও ই কিন্তু আমাৰ কাৰণে বৰ লজ্জিত বিষয়। তাৰমানে গৌৰৱ গগৈয়ে অসমৰ মহিলাক ভোট বিচাৰি ফুৰিব,